নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ স্পেচিয়েল পৰঠা, কণী আৰু আলু দি ফুলা পৰঠা কেনেকৈ ঘৰতে সহজতে বনাব পাৰি এবাৰ চাওঁ ভিডিঅ'টো। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন ভিডিঅ' পাব। ফেচবুকত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি বনাব ওলাইছোঁ পৰঠা। আলু আৰু কণীৰ পৰঠা বনাম। কেনেকৈ বনাই চাই লওঁ এবাৰ কি লাগে। কণী লৈছোঁ এটা, ৰিফাইন লৈছোঁ, আটা লৈছোঁ 1 পোৱামান লৈছোঁ, ঘি লাগিব, হালধি লৈছোঁ, ক'লা জিৰা, অজৱাইন, নিমখ, আলু লৈছোঁ এটা বইল কৰি লৈছিলোঁ, পিঁয়াজ আছে, আদা, নহৰু, জলকীয়া 2টা লৈছোঁ, ধনিয়া লৈছোঁ, মিৰ্চা পাউডাৰ আৰু জিৰা পাউডাৰ লৈছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে আটাখিনি চালি ল'ম। 1 পোৱা আটা লৈছোঁ, খোলা আটা হয়, আশীৰ্বাদ আটা ল'লে বেছি ভাল হয়। ধুনীয়াকৈ চালি লোৱাৰ পিছত নিমখ দিছোঁ সোৱাদ অনুসৰি, ক'লা জিৰা, অজৱাইন দিছোঁ অলপ, ঘি দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ, ঘি সলনি ৰিফাইনো দিব পাৰে। ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ল। মিক্স কৰি লোৱাৰ পিছত আটাখিনি মঠি ল'ম, পানী অলপ দি, গৰম পানী লৈছোঁ মিডিয়াম গৰম, অলপ দি ধুনীয়াকৈ মঠি লোৱা হ'ব আটাখিনি। মিডিয়াম টাইট কৰি মঠিব লাগে। পানী অলপ দি ভালদৰে মিলাই লৈছোঁ প্ৰথমে। মিলাই লৈ মিডিয়াম টাইট মঠি লোৱা হ'ব। এই ধৰণে ধুনীয়াকৈ মঠি লোৱা হৈছে। এতিয়া ৰাখি দিম 5-10 মিনিটৰ কাৰণে। এতিয়া আলুৰ মছলাখিনি বনাই ল'ম। প্ৰথমে পিঁয়াজ এটা কাটি ল'লোঁ মিহিকৈ। কাটি লোৱাৰ পিছত এতিয়া জলকীয়া 2টা লৈছোঁ, মিহিকৈ কাটি ল'লোঁ জলকীয়াকেইটাও। লগত আছে কেঁচা ধনিয়া দিম, তেতিয়া বেছি টেষ্টি হ'ব খাবলৈ। আদা, নহৰু অলপ লৈছিলোঁ, গুড়ি কৰি ৰাখি দিয়া হ'ল। উলিয়াই আলু এটা লৈছোঁ, ডাঙৰ আলু গুচাই লোৱা হ'ল। ধুনীয়াকৈ গুচাই লৈ গুড়ি কৰি ল'ম মিহি কৰি চামুচেৰে। এনেকৈ ধুনীয়াকৈ মিহি কৰি ল'ম, মিহিকৈ গুড়ি কৰি লৈছোঁ। এতিয়া কাটি থোৱা পিঁয়াজ, আদা, নহৰু, ধনিয়া গোটেইখিনি একেলগে মিক্স কৰিম। সোৱাদ অনুসৰি নিমখ, হালধি দিম অলপ কম পৰিমাণে, জিৰা, জলকীয়া গুড়ি, ৰিফাইন অইল সৰু চামুচে 2 চামুচ দিছোঁ, আকৌ জলকীয়া গুড়ি অলপ দিছোঁ, কমিছিল। এতিয়া ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি মছলা একেলগে। এনেকৈ চামুচেৰে ধুনীয়াকৈ মিহি কৰি মিলাই ল'ব লাগে। মিলাই লৈ ৰাখি দিয়া হ'ল। এতিয়া আটাখিনি 10 মিনিটৰ কাৰণে ৰাখি দিছিলোঁ। এতিয়া 4টা বল বনাই ল'ম। 4টা পৰঠা বনাম ডাঙৰকৈ। এতিয়া ধুনীয়াকৈ গোল কৰি পৰঠাৰ কাৰণে ৰুটি বেলি লোৱা হ'ব। ৰিফাইন অইল অলপ সানি লৈছিলোঁ, শুকান আটা নলগাওঁ, এনেকৈ ডাঙৰকৈ বেলি ল'ব লাগে পাতলা কৰি। এই ধৰণে বেলি লোৱা হ'ব পাতলা কৰি, ডাঙৰ কৰি। এতিয়া চব্জি দিম, 2 চামুচ দিছোঁ সৰু চামুচেৰে। চব্জিখিনি বহলাই দিম, বহলাই দি পেকিং কৰি লোৱা হ'ব পৰঠাৰ কাৰণে। এটা চাইডৰ পৰা দিছোঁ, আকৌ এটা চাইডৰ পৰা দি ধুনীয়াকৈ পেকিং কৰি দিম। এনেকৈ এই ধৰণে বনাব লাগে। এটা বনোৱা হৈছে, আকৌ এটা বনাই দেখাই আছোঁ। ৰুটিটো পাতলাকৈ বেলিব লাগে, বেলোতে এনেকৈ বেলি ডাঙৰ কৰি দিব লাগে। এতিয়া আকৌ দিছোঁ 2 চামুচমান দিছোঁ আলুখিনি দি ধুনীয়াকৈ বহলাই দি আকৌ পেকিং কৰি দিম। বহুত সহজতে বনাব পাৰে, কম সময়তে হয়। এই ধৰণে বনাই খাব পাৰে পৰঠা। এতিয়া গোটেইখিনি এনেকৈ বনাই লোৱা হ'ল। এতিয়া গেছটো অন কৰি গৰম হ'বৰ কাৰণে ৰাখি দিম টাৱাখন। এতিয়া কণী এটা লৈছোঁ, কণী মিক্স কৰিম। কণীটো গুড়ি কৰি ল'ম নিমখ অলপ দি, ধুনীয়াকৈ ফেটি লোৱা হ'ব কণীটো। এনেকৈ ফেটি লৈ ৰাখি দিলোঁ। এতিয়া পৰঠাকেইটা সেকি ল'ম আগতে, তেল নিদিয়াকৈ এনেকৈ সেকি লোৱা হ'ব ৰঙা কৰি। সেকি লোৱাৰ পিছত ৰাখি দিম একেলগে 4টাও
এটা শিকিছোঁ, বাকীকেইটাও এনেকৈ টাৱাত শিকি লোৱা হ'ব ৰঙা কৰি। ধুনীয়াকৈ শিকি ল'লোঁ। শিকি লৈ এতিয়া ৰিফাইন তেলত ফ্ৰাই কৰি লোৱা হ'ব। তেল দিছোঁ, ৰিফাইন তেল দি গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। এতিয়া পৰঠাটোত কণী লগাই দিছোঁ। ধুনীয়াকৈ লগাই দিয়াৰ পিছত ৰিফাইন তেলত দি দিয়া হৈছে পৰঠাটো। ৰিফাইন তেল নহ'লে ঘি দি বনাব পাৰে। এতিয়া ধুনীয়াকৈ ৰিফাইন তেলত দি দিলোঁ কণী লগাই পেলাই। এতিয়া অলপ সময় ৰঙা হোৱাৰ পিছত পাল্টি কৰি দিয়া হ'লে এতিয়া ধুনীয়াকৈ পাল্টি কৰি দিলোঁ। এতিয়া দবাই দিছোঁ যাতে ভিতৰলৈ ধুনীয়াকৈ সিজি যায়। গেছৰ পাৱাৰটো মিডিয়াম কৰি দিব লাগে যাতে জ্বলি নাযায়, ওপৰৰ পৰা ভিতৰলৈ সিজি যায়। এনেকৈ দবাই দিব লাগে, ধুনীয়াকৈ ফুলি উঠিব। ৰাতিপুৱাৰ নাস্তা চাহৰ লগত বহুত ধুনীয়া হয় খাবলৈ। বেছি সময় নালাগে, কম সময়ত হয়। এই ধৰণে বনাব পাৰে, সহজতে বনাব পাৰে। এতিয়া এটা বনোৱা হৈছে, বাকীকেইটাও এই ধৰণে বনাই লোৱা হ'ব। এতিয়া কণীত লগাই দিছোঁ পৰঠাটো। শিকি লোৱা আছিলে অলপ ৰঙা কৰি। এতিয়া শিকি লোৱাৰ পিছত এতিয়া ৰিফাইন তেলত দি দিয়া হ'ল আকৌ কণী লগোৱাৰ পিছত। এতিয়া অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ল। পাল্টি কৰি দিয়াৰ পিছত এতিয়া হেতাখনে এনেকৈ দবাই দিছোঁ যাতে ভিতৰলৈ সিজি যায়। দবাই দিব লাগে, ভিতৰলৈ সিজি যাব ধুনীয়াকৈ। পাল্টি কৰি দিছোঁ, ধুনীয়াকৈ দবাই দি আছোঁ। ভালদৰে সিজি যাব ভিতৰলৈকে। বহুত ধুনীয়া হয় হোটেলৰ দৰে খাবলৈ। এটা খালে পেট ভৰি যাব। ল'ৰা ছোৱালীক বনাই দিব পাৰে টিফিনত। এতিয়া দুটা বনাই ল'লোঁ, বাকীকেইটাও এই ধৰণে বনাই লোৱা হ'ব। কণী লগাৰ পিছত কণী বাচি গৈছিলে, ওপৰত আৰু দি দিয়া হৈছে কণীখিনি। ওপৰত দি অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হৈছে। এনেকৈ এই ধৰণে বনাই লোৱা হ'ব গোটেইকেইটা। উলিয়াই লোৱা হ'ল। আলু পৰঠা ৰেডি হ'ল। আলু আৰু কণী দি মিক্স কৰা পৰঠা বহুত ধুনীয়া হয় খাবলৈ। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে খাবলৈ। বন্ধুসকল, ৰাতিপুৱাৰ নাস্তা পৰঠা বনাইছিলোঁ, স্পেচিয়েল পৰঠা আলু আৰু কণী দি। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে, ফুলা সহজতে বনাব পাৰে এই ধৰণে বনালে। এতিয়া কাটি দেখাওঁ। বহুত ধুনীয়া হৈছে, ভিতৰত চব্জি বঢ়িয়াকৈ সিজিছে। এতিয়া খাই চাওঁ অলপ। আমাৰ চচ আছে লগত। বঢ়িয়া হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন ভিডিঅ' পাব। ফেচবুকত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।